নমস্কাৰ বন্ধুসকল, আমাৰ ফাৰ্মৰ যিকেইটা পোৱালি আছিলগৈ তাৰে ডিউৰক এফনৰ এপিচি আছিল লাষ্ট পিচ। তাৰ মই আপোনালোকৰ দেখাইছিলোঁ ভৰিত অকণমানকৈ বইলটোৰ লগত উঠি আছিলে, বৰ্তমান ঠিক হ'ল। পোৱালিটো আজি দাদা এজন নিব আহিছে, সেইটো নিব আৰু লগত আপোনাৰ লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ ফিমেল পোৱালি এজনী ল'ব। তাকে আপোনালোকক দেখাই আছোঁ কোনকেইটা পোৱালি দিম তেওঁলোকক। এইটো দিয়া হ'ব ডিউৰক এফনৰ ইমেইল হয়, ইয়াক দিম আৰু এজনী এই ফিমেলজনী দিম। বৰ্তমান দাদাজন আহি পাইছেহি, বলক আমি পোৱালিকেইটা তেওঁলোকক উলিয়াই দিওঁ। এইটো দেখিছেনে ডিউৰক এফনৰ একদম সুন্দৰ চেহেৰা পোৱালি এটা দিছোঁ তেখেতক। যিহেতু তেখেতক বুঢ়ৰ কাৰণে লাগে, গতিকে মই তেওঁক পাঠাৰ কাৰণে এটা ভাল পোৱালি দিছোঁ। এইটো লাষ্ট পিচ পোৱালি আছিলেহে, আৰু মোৰ ওচৰত ডিউৰক এফনৰ পোৱালি নাই বৰ্তমান। দেখিছেনে এটা সুন্দৰ পোৱালি, ভালদৰে চাই চিতি দিছোঁ। তাৰ ওজন তেখেতক দিয়ালৈকে মিনিমাম 19ৰ পৰা 20 কেজি আশে-পাশে হ'ব। পোৱালিটোৰ চাইজ চাই তেখেতে লৈ অহা বস্তাটো সৰুৱে হৈছেগৈ, গতিকে এটা বেলেগ ডাঙৰ বস্তা এটাত ভৰাই দিব লাগিব পোৱালিটো। যিহেতু ই যথেষ্ট ডাঙৰ হ'ল, ইয়াৰ বয়সৰ তুলনাত ই যথেষ্ট ডাঙৰেই হৈছে। এজনী লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ আৰু ডিউৰকৰ ক্ৰছৰ ফিমেল পোৱালি দিছোঁ। ইয়াৰ বয়স আজি 58 ডেজ হৈছে। সুন্দৰ চেহেৰাৰ পোৱালি দিছেনে, কি ধুনীয়া পোৱালি। যিহেতু গৰমো যথেষ্ট বেছি আৰু দাদাকেইজনো আমাৰ ঘৰৰ পৰা যথেষ্টখিনি দূৰৰ পৰা আহিছে, 15ৰ পৰা 20 কিলোমিটাৰ তেখেতসকলে যাব লাগিব। গতিকে খৰধৰকৈ পোৱালিকেইটা তেওঁলোকৰ গাড়ীত ভৰাই দিলোঁ। ঠিক আছে, ভালকৈ যাব। এনেকৈ খৰধৰকৈ পোৱালিকেইটা দি বিদায় দিলোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।